Hello everyone. Ethics subject or dimensions of ethics or topic to বিষয় সকলে পঢ়িছে right? Dimensions of ethics or চাৰিটা dimension আছে. Descriptive ethics, meta ethics, normative ethics আৰু applied ethics. Now descriptive ethics আমি পঢ়ো about an experiment যোনটো কোৱা হয় Haynes dilemma. Lawrence Kohlberg কৰা এই এক্সপেৰিমেন্টটো descriptive ethics যথেষ্ট important. Now এক্সপেৰিমেন্টৰ বিষয়ে অলপ জানো. Haynes dilemma Haynes বুলি এজন মানুহ আছে সেই Haynesৰ wife বহুত অসুখীয়া she is in the hospital Haynesৰ wife এটা মেডিসিন লাগে এটা দৰব লাগে কিন্তু দৰবটো যথেষ্ট দামী Haynes নিজৰ পাৰ্চটো খুলি চালে যে পাৰ্চটোত ইমান পইচা নাই হলো ভাবিলে যে নিজৰ wife কাৰণে মই গৈ দৰবটো আনিবই লাগিব তেওঁক বহুত দৰকাৰ আছে এই দৰবটো সেইকাৰণে Haynes ইয়াৰ পৰা গৈ ফাৰ্মেসি পালাগে হস্পিটেলৰ পৰা সো ফাৰ্মেসিত তেখেতে সুধিলে যে দৰবটোৰ দাম কিমান ফাৰ্মেসিত জনে ক'লে যে দৰবটোৰ দাম আপোনাৰ ওচৰত যিমান পইচা আছে তাতকে 10 গুণ বেছি মাল্টিপ্লাইড বাই 10 দেখাইছে ইয়াত হয় না তাৰ মানে যদি হেঞ্জৰ ওচৰত 100 টকা আছে দৰবটোৰ দাম ফাৰ্মেসিত জনে 1000 টকা বুলি ক'লে তাৰপা হেঞ্জে ক'লে যে মোক 50% ডিসকাউন্ট দিব পাৰিব নেকি আৰু ফাৰ্মেসিত জনে কি ক'লে যে নাই মই আপোনাক 50% ডিসকাউন্ট দিব নোৱাৰো এতিয়া আপোনালোকে মোক এটা কোৱেশ্চনৰ আনসাৰ দিব কোৱেশ্চনটো হৈছে if Haynes steals the medicine যদি হেঞ্জে হে দৰবটো চুৰ কৰে তেন্তে হেতু শুদ্ধ হ'ব নে ভুল হ'ব এথিক্সৰ গুটি সাবজেক্টটো দুটা শব্দ লগতে জড়িত হৈ চলি থাকে হেতু হৈছে শুদ্ধ আৰু ভুল ৰাইট আৰু ৰং হয়নে সবঙা আনসাৰ দিব কমেন্টছত জনাব মই পাছত কমেন্টছতে জনাম যে ৰাইট হলে কিয় ৰাইট ৰং হলে কিয় ৰং আজি লাহিছো ধন্যবাদ